সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজি হৈছে ২৬ ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া ভিডিঅ'টোত কোনসমূহ কথা আহিব, যিহেতু আগন্তুক ২৬ৰ নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া বিৰোধী শাসকৰ মাজত কেনেদৰে আসন ভাগ বিতৰালৈ বা ইটো দলে সিটো দলৰ মাজত কেনেকুৱা কি হৈ আছে সেই সকলোখিনি কৰাৰ লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যি দ্বিতীয় কিস্তি ছেকেণ্ড লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে নেকি। আৰু বহুতে সুধি আছিলে আপোনালোকে প্ৰথম যিসকলে পাইছিলে ২৫,০০০ সেই যুৱক যুৱতীয়ে তেওঁলোকৰ যি ১ লাখ টকাটো কেতিয়াকৈ দিব, আৰু লগতে অৰুণোদয় DBT বা PM কিষাণৰ এই সকলোখিনি কথা আজি ভিডিঅ'ৰ জৰিয়তে জনাব গৈছে। আপোনালোকে শেষলৈকে চাব। প্ৰথমটো খবৰ হৈছে ৰাইজৰ দলৰে মিত্ৰতা ভংগ কংগ্ৰেছৰ, ঘোষণা গৌৰৱ গগৈ। তো গৌৰৱ গগৈ ডাঙৰীয়াই যিটো ঘোষণা কৰিলে যে ৰাইজৰ দলৰ যি মিত্ৰতাক লৈ এতিয়া প্ৰায় মিত্ৰতা ভংগৰ দিশে কথাখিনি গৈ আছে। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে আমি যদি এইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ, তেওঁলোকে অলপ আগবাঢ়িব, মুঠৰ ওপৰত এতিয়া ৰাইজৰ দলৰ সৈতে মিত্ৰতা হোৱাৰ সম্ভাৱনাটো বহুত বেছি কম দেখা গৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই যিদৰে মন্তব্য আগবঢ়াইছে সেই মন্তব্য ভিত্তিতেই ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ হোৱা দেখা গৈছে কংগ্ৰেছৰ। তো আগন্তুক সময়ত দেখা যাব কি হয় কি নহয়, কিন্তু এতিয়ালৈকে যি গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য আগবঢ়ালে যে আমিও অলপমান সহায় কৰিব পাৰিম আৰু তেওঁলোকে অলপমান চাব লাগিব, এনেকুৱা ধৰণৰ কৈ আছে। মানে যি তেওঁলোকক আসন লাগে কৈ আছিলে তেওঁলোকেও সেইখিনি আধাৰ মাজত চলিব লাগিব, এনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য আগবঢ়াইছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছৰে মিত্ৰতা ভংগৰ দোষ ঠেলিলে গৌৰৱ গগৈলৈ। অখিল গগৈ ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই আজি এটা কয় কাইলৈ এটা কয়। তো তেওঁলোকৰ কমিটিৰ যিকেইজন মেম্বাৰ আছে সেইকেইজন আকৌ সলনি হয়। আজি যদি কোনোবা দুজনৰ লগত বহিছোঁ আলোচনাত, আকৌ কাইলৈ বেলেগ দুজন আহে। তো তেওঁলোকৰ মাজতে খেলি মেলি হৈ আছে। আৰু আমাৰ ফালৰ পৰাতো আমি সকলোখিনি তেনেদৰে দিছোঁৱেই। আমি কেইটামান চিট বিচাৰিছোঁ, সেইকেইটা চিটত আমাক দিলে আমি সকলোখিনি সন্তুষ্ট। আৰু এলায়েন্স মানেনো কি, আমি এলায়েন্স মানে কি, আমাকতো আমাৰ মতেতো অলপমান দিব লাগিব, এনেদৰে অখিল গগৈ ডাঙৰীয়াই কৈছে। আৰু সম্পূৰ্ণ দোষ গৌৰৱ গগৈ ডাঙৰীয়ালৈ ঠেলি দিছে। তো কৈছে যে কংগ্ৰেছৰ মিত্ৰতা যি ভংগ হ'বলৈ গৈ আছে ৰাইজৰ দলৰ সৈতে, বা আশা কৰিছোঁ এতিয়াও, তথাপিতো গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰ কৰি আছে বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে ১২খন আসন লাগিবই। আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে যি ১২খন আসন আমাক লাগিবই, তাতকৈ আৰু মই ৰাজহাত বেকা কৰিব নোৱাৰোঁ, আৰু যদি বেকা কৰিবলৈ যাওঁ ভাগিয়ে থাকিব, এনেদৰে অখিল গগৈ ডাঙৰীয়াই কৈছে। তো আমি যি ৬৪খনৰ পৰা আহি ২০খন ২৫খনত ১৫খন ১২খন, এতিয়া ১২খন যদি আমাক নিদিয়ে আমাৰ মতে, তো আমি যিকেইখনত বিচাৰিছোঁ আমাক দিবই লাগিব, আৰু নিদিলে কিন্তু আমি নোৱাৰিমগৈ আৰু, এনেদৰে কৈছে অখিল গগৈ ডাঙৰীয়াই। কিন্তু কৈছে এইটো যে আলোচনাটো হ'বই লাগিব। মিত্ৰতা হোৱা মূল উদ্দেশ্যটো কি যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ বিজেপি চৰকাৰখনক কেনেকৈ হৰুৱাব পাৰি, তো সেইটোৱে মূল লক্ষ্য। তো এতিয়া আগন্তুক সময়ত দেখা যাব কি হয় কি নহয়। মুঠৰ ওপৰত মই আৰু ইয়াতকৈ নোৱাৰিম, মোক ১২খন আসন লাগিবই। অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য আগবঢ়াইছে, কৈছে যে তাতকৈ আৰু মই কমাব নোৱাৰিম বুলি কৈছে। নেক্সট খবৰ হৈছে মিয়া চিটৰ কাৰণে কাজিয়া লাগি আছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত। তো এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰিছে কংগ্ৰেছ আৰু ৰাইজৰ দলক যে তেওঁলোকে অকল মিয়াক চিটি পায়, মিয়া চিটক লৈ কাজিয়া কৰি আছে, বেলেগ একো নাই। বাকী শিৱসাগৰ হওক ডিব্ৰুগড় হওক বা এনেকুৱা ধৰণৰ চিটৰ কাৰণে নহয়, মিয়া যিবোৰ অঞ্চলত সমষ্টি আছে আসনক লৈ মিয়া চিটৰ, তো সেইসমূহক লৈ লাগি আছে কাজিয়া। আৰু তেওঁলোকে তাতে সেয়াই তেওঁলোকৰ খেলি মেলি হ'ব। বাৰু যি কি নহওক তেওঁলোকক দেখা যাওক কি হয় নহয়। মুঠৰ ওপৰত তেওঁলোকে মিয়া চিটৰ কাৰণে লাগি আছে আৰু যুঁজি আছে, আৰু তেওঁলোকৰ কাজিয়া সেইবাবেই হৈ আছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কটাক্ষ কৰিলে। নেক্সটটো খবৰ হৈছে মিত্ৰতাৰ নামত বহুত ত্যাগ কৰিলোঁ। তো অখিল গগৈ ডাঙৰীয়াই কৈছে যে যি মিত্ৰতা ক্ষেত্ৰত মই বহুত ত্যাগ কৰিলোঁ, আৰু ইয়াতকৈ আৰু নোৱাৰোঁ, আমাৰ মাজতে খেলি মেলি হৈ যাব। কাৰণ কেলৈ এতিয়াই মই যিখিনি ত্যাগ কৰিলোঁ তাতে বহুতখিনি তেনেদৰে প্ৰেছাৰ আহিছে, ইয়াতকৈ আৰু মই প্ৰেছাৰ সহ্য কৰিব নোৱাৰোঁ। মুঠৰ ওপৰত মিত্ৰতাৰ নামত মই বহুত ত্যাগ কৰিলোঁ বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য আগবঢ়াইছে। আৰু মই ইয়াতকৈ নোৱাৰিম, আৰু মই যিমান যেনেদৰে পাৰিছোঁ কৰিছোঁ, আৰু ইয়াতে যদি পাৰে কেনেদৰে আৰু আহক আলোচনাত বহক। কাৰণ কেলৈ আজি যদি আলোচনাত কোনোবা দুজন বহিছে আৰু কাইলৈ আলোচনাত বেলেগ দুজন বহে, তো তেনেকুৱা ধৰণৰ মন্তব্য ৰাখিছে। মুঠৰ ওপৰত
আলোচনালৈ আহিব লাগে। তথাপিতো মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা মই সেইখিনি ত্যাগ কৰিছোঁ আৰু মই কিন্তু ইমান আৰু নোৱাৰোঁ বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে যিকোনো প্ৰকাৰে বিজেপিক হৰুৱাব লাগে। তো কথাটো হ'ল কি, এই যে মিত্ৰতাও আমি কৰিছোঁ কি যে বিজেপিক হৰুৱাব লাগে। তো এইখিনি আমাৰ এই আসন ভাগ বতৰাক লৈ আমিতো বহুতখিনি তেনেদৰে সেইখিনি কি কৰিলোঁ, আমি সহি আহিলোঁ যে আমি বহুত ত্যাগ কৰিছোঁ। তাৰ ফলতো যদি আমাক এইকেইখনো নিদিয়েগৈ তেতিয়াহ'লে আমি বিজেপিক হৰুৱাম কেনেকৈ? আমাৰ মূল উদ্দেশ্য হৈছে যে যিকোনো প্ৰকাৰে বিজেপিক হৰুৱাব লাগে। তো অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে ভূপেন বৰাই আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যি ভূপেন বৰা ডাঙৰীয়াই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। ক'ত কৰিব সেইটো স্পষ্টকৈ মই ক'ব নোৱাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে প্ৰতিদ্বন্দ্বিতা কৰিবই। নেক্সট খবৰ হৈছে বাংলাদেশী খেদিমে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে য'তেই নেকি অবৈধভাৱে বাংলাদেশী আছে আৰু খেদিয়ে আছোঁ, আপোনালোকে মোৰ টুইটাৰত চাব পাৰে বা ফেচবুকত চাব পাৰে, মই সেইবিলাক দিয়ে আছোঁ। আৰু মুঠৰ ওপৰত অবৈধভাৱে থকা সেইসকলক উচ্ছেদ কৰিমেই আৰু বাংলাদেশী খেদিমেই, সেইটো 100%। আৰু মই ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে মুঠতে বাংলাদেশী আহিলে বাংলাদেশী খেদা যাবই, বাংলাদেশী খেদিমেই। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ক্ষেত্ৰত আপোনালোকে বহুতে কৈ আছিলে। তো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথম কিস্তি যি 25,000 যুৱক যুৱতী পাইছে তেওঁলোকক অহা 11 তাৰিখে দিয়া কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। দ্বিতীয় কিস্তি, দ্বিতীয় 1 লাখটো, আৰু এইখিনি তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। আৰু ছেকেণ্ড লিষ্টৰ কথা সুধি আছিলে বহুতে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যোৱাকালি সমাপ্ত হ'ল। এই যি দ্বিতীয়ৰ ছেকেণ্ড লিষ্টৰ কথা এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোনো ধৰণৰ মন্তব্য ৰখা নাই। এই দ্বিতীয় কিস্তিৰ ছেকেণ্ড লিষ্টৰ কথা এতিয়া যিহেতু যোৱাকালি শেষ হ'ল। আৰু এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল তৃতীয় ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে প্ৰথম আৰু দ্বিতীয় যিসকল যুৱক যুৱতীয়ে পালে তেওঁলোকে যদি সঠিক কামত ব্যৱহাৰ কৰে, আমি যদি দেখোঁ যে হয় এই আমাৰ আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকল লাভান্বিত হৈছে, তেনেহ'লে আমি নিশ্চয় তৃতীয়ত অতি সোনকালে এইখিনি আৰম্ভ কৰি দিম, এনেদৰে মন্তব্য ৰাখিছে মুখ্যমন্ত্ৰী মহোদয়ে। তো দেখা যাব আগন্তুক সময়ত কেনেদৰে কি হয়। মুঠৰ ওপৰত এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমৰ যিসকলে পাইছিলে দ্বিতীয় কিস্তি 11 তাৰিখে মুকলি কৰি দিয়া কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পঠাইছে, অৰ্থাৎ মাৰ্চৰ 11 তাৰিখে। অৰুণোদয় আঁচনি ডিবিটি কথা বহুতে ওলাই আছে। অৰুণোদয় আঁচনি কি ডিবিটি তো কথাটো হ'ল কি, আপোনাৰ ডিবিটিৰ আপোনালোকে জৰিয়তে কি হয়, আপোনালোকৰ আধাৰৰ জৰিয়তে আপোনালোকৰ য'ত লিংক হৈ থাকে একাউণ্টটো, সেইটো আপোনালোকৰ টকাটো সোমায়। তো ডিবিটি কৰিব লাগিব নেকি? চাওক, আপোনালোকৰ একাউণ্ট যেনিবা কেইবাটাও একাউণ্ট আছে, তো আপোনালোকৰ ষ্টেট বেংকতো আছে, গ্ৰামীণতো আছে বা ডাকঘৰতো আছে। মুঠৰ ওপৰত আপোনালোকৰ কথাটো হ'ল কি, আপোনালোকৰ এই যি আধাৰ লিংকটো য'ত যেনেদৰে হৈ আছে আপোনালোকে তাত আপোনালোকৰ কি হ'ব, সেইটোতে আপোনালোকৰ টকাটো সোমায়। তো ডিবিটি কৰিবই লাগিব তেনেকুৱা ধৰণৰ, কাৰণ কেলৈ আপোনালোকে একাউণ্টটো খোলোতে আধাৰ কাৰ্ড দিয়ে খুলিছিলে। নেক্সট খবৰ হৈছে PM কিষাণৰ 22 নম্বৰ ইনষ্টলমেণ্টৰ ক্ষেত্ৰত বহুতে সুধি আছে কেতিয়ালৈ দিব, কি কৰিব। এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট ঘোষণা কৰা নাই কেতিয়া দিব, কি কৰিব। মুঠৰ ওপৰত ইয়াৰ আগে আপোনালোকে কৃষক পঞ্জীয়ন আৰু আপোনালোকে যি KYC হওক, লেণ্ড চিডিং হওক, আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ হওক, এই সকলোখিনি আপোনালোকে কৰি লওক, নহ'লে আপোনালোকে সময়ত কিন্তু আপোনালোকে কৃষকৰ টকাটো পোৱাত অসুবিধা হ'ব পাৰে। তো আজি 26 ফেব্ৰুৱাৰী ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱা দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ